নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত আপোনালোকক কিছু মই গীত শুনাম আৰু কিছু কথাও পাতিম তেওঁক আপোনালোকে ইতিমধ্যেই চিনি পাই দেখিছে আৰু তেওঁ সন্দৰ্ভত বহুতখিনি কথা আপোনালোকে গম পায় তাৰ পিছতো মই আজি অভিমতৰ অতিথি কৰিছো কিছু কথা পাতিবৰ কাৰণে আৰু কিছুমান কথা তেওঁৰ পৰা মই জানিবৰ কাৰণে যিসকল দৰ্শক এই মুহূৰ্তত আমাৰ টিভিৰ সন্মুখত বহিছে আপোনালোকে কিন্তু আপোনালোকৰ সন্তানকো আজিৰ অনুষ্ঠানটো দেখুৱাব পাৰে নিজেও চাওক আৰু আনকো চোৱাওক মই কিয় কৈছো সেই কথাটো কিছু সময়ৰ পিছত আপোনালোকে নিজেই উপলব্ধি কৰিব আজিৰ অভিমতৰ অতিথি হৈছে কমলিকা কাশ্যপ আজি তেওঁ দুটা পৰিচয় আছে এটা পৰিচয় হৈছে নিজেই তেওঁ এগৰাকী অসমৰ হুকণ্ঠী গায়িকা প্ৰতিভা সম্পন্ন প্ৰতিশ্ৰুতি সম্পন্ন সম্ভাৱনাপূৰ্ণ এগৰাকী কণ্ঠশিল্পী আৰু আনগৰাকীৰ যেটো পৰিচয় হেতু হৈছে আমাৰ সকলোৰে খুব মৰমৰ অতি শ্ৰদ্ধাৰ বহাগ বুলিলেই যিগৰাকী কণ্ঠশিল্পীৰ গীতবিলাক এটা বিশেষ কণ্ঠ অসমৰ সংগীতপ্ৰিয় মানুহৰ কাণত অনবৰতে বাজে সেই মানুহগৰাকীৰ পৰিচয় ভিতালী দাসৰ কন্যা 2021 চনৰ 21 এপ্ৰিলত বিহুৰ একদম মোটামুটি এক সপ্তাহৰ ভিতৰতেই আমাৰ মাজৰ পৰা হঠাৎ গুচি গৈছিল ভিতালী বা আৰু ভিতালী বা চিৰদিনৰ কাৰণে আঁতৰি যোৱাৰ 4 বছৰৰ পিছতে আকৌ এগৰাকী কমলিকাই হেৰুৱাইছিল দেউতাকক এই 2025 চনৰ শিল্পী দিৱসৰ দিনটোত 17 জানুৱাৰীত কমলিকাই হেৰুৱাইছিল দেউতাকক আৰু মাক দেউতাক বিহীন একমাত্ৰ সন্তান কমলিকাই কিন্তু এতিয়া মানুহ হোৱাৰ চেষ্টা কৰিছে আৰু আনকো তেওঁ বহুত আদৰ্শ শিকাইছে আসলতে খুব কম বয়সতে যিগৰাকী ছোৱালীয়ে যিখিনি পৰিবেশ পৰিস্থিতিৰ মুখামুখি হৈছে আৰু বহুত হৈছে হয়তো কিন্তু কমলিকাৰ যেটো যাত্ৰা ইমান মসৃণ নহয় এই কাৰণে আপোনালোকক এই কথাখিনি আৰম্ভণিতে কৈছো ভিতালী দাসক আমি বহুত আগৰ পৰা লগ পাইছো আৰু ভিতালী দাসে যেতিয়া আমাৰ ষ্টুডিওত গীত গাবলৈ আহে এই কণমানি ছোৱালীজনীক লগত লৈ আহে আৰু এটা চুকত বহি থাকে এইটো ষ্টুডিওটো ইয়াৰ আগৰ টেলিভিছনত মই য'ত কাম কৰিছো সেই তাতো আনকি এই কমলিকাক মাকে লগত লৈ আহিছিল কিন্তু আমাৰ লগত কোনো দিন তেওঁ মাকৰ লগত গীত গোৱা নাছিল যেনেকৈ খগেন মহন্তই কেতিয়াও কোনো মঞ্চত কোনো টেলিভিছনত পাপনক লৈ ঘূৰি ফুৰা নাছিল গীত গাবলৈ দিয়া নাছিল একে ধৰণে কিন্তু ভিতালী দাসেও নিজৰ কন্যাক শৈশৱতে কোনো ষ্টুডিওত লগত লৈ গীত গাবলৈ দিয়া নাছিল আৰু তেখেতৰ অবৰ্তমানত তেখেতৰ অনুপস্থিতিত হঠাৎ যেন ভিতালী দাসৰ কণ্ঠটোৱে বাহ লৈছিল হি আত্মাটো সোমাই গৈছিল হি কমলিকা কাশ্যপৰ গাত আৰু তাৰ পিছত এতিয়া কমলিকা নিজৰ প্ৰতিভাৰে উদ্ভাসিত হৈছে আৰু সকলোৰে মাজত এটা সুকীয়া পৰিচয় তেওঁ লাভ কৰিছে আজি বিহুৰ যি মাদকতা আৰু কেদিনমানৰ পিছত অসমৰ আকাশ বতাহ ৰজন জনাব আৰু এনেকুৱা সময়ত মই কমলিকাক মাতি আনিছো কিছু কথা পাতিবৰ কাৰণে কিছু আপোনালোকক গীত শুনাবৰ কাৰণে কমলিকা তোমাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ প্ৰথমতে কম যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ষ্টুডিওৰ অতিথি হৈছা তুমি বহুত বহুত তোমাক ধন্যবাদ জনাইছো আৰু প্ৰভু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো তোমাৰ আগন্তুক সময়বিলাক খুব ভাল হওক তুমি বিচৰাৰ ধৰণে তুমি জীৱনটো গঢ়ি তোলা মই কি কম তোমাক তুমি ঠিকে আছা তো সব আছে চলি আছে হয় কলেজ ঠিকে চলি আছে ক্লাছ হৈ আছে ক্লাছ চলি আছে আমাৰ আৰু একে সমানেইটো সংগীতো চলাই আছে নিশ্চয় ঠিকে লৈ গৈ আছে হয় যিকেইটা কথা মই এনে সুধিবলৈ মন যায় দুই এটা কথা তোমাক সুধিম
তুমি প্ৰাৰ্য মানে উত্তৰ দিবা কিন্তু বহাগ আহি আছে বহাগ বুলি ক'লেই তোমাৰ মাৰ অনুপস্থিতিটো বহু মানুহে অনুভৱ কৰে আৰু মই বিশেষভাৱে অনুভৱ কৰোঁ আৰু মইতো নতুনকৈ তোমাক কোৱাৰ প্ৰয়োজন নাই চাগে তোমাৰ মাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল বা মই তেখেতক কেনেকৈ শ্ৰদ্ধা কৰিছিলোঁ বা তেখেতেও মোক কেনেকৈ কি ভাবিছিল কেনেকৈ আমাৰ ঘনিষ্ঠতা আছিল তুমি খুব ভালকৈ জানা দেখিছা গম পোৱা মাৰ পিছত দেউতা গুচি গৈছে বৰ বেছি দিন হোৱা নাই প্ৰত্যাহ্বান আছে মানুহৰ জীৱনত তথাপিও তোমাক সুধিছোঁ যে তেখেতসকলৰ অবৰ্তমানত তুমি যিটো এতিয়া সংকল্প লৈছা তুমি দেউতাৰ ঢুকোৱাৰ সময়তো তুমি খুব এনেকুৱা কেইটামান কথা কৈছিলা মই শুনি তবত মানিছিলোঁ আচলতে মই বুলি নহয় চাগে সকলো মানুহেই আচৰিত হৈছিল তোমাৰ মানসিক স্থিতিটো দেখি আৰু মই আজি তোমাক মুকলিকৈ কৈছোঁ যে তোমাক তেনেকুৱা শক্তি দিয়ক কোটি কোটি শক্তি দিয়ক তুমি সঁচাকৈ সেই শক্তিৰে তুমি ধাবিত হোৱা সেই শক্তিখিনি তুমি লৈয়ে আগুৱাই যোৱা এই মুহূৰ্তত মই কওঁ যে দেউতা আৰু মাক তুমি তোমাৰ মাজত জীয়াই ৰাখিছা আৰু তোমাৰ পৰা বহুতে আদৰ্শ লোৱাটো উচিত এইখন পৃথিৱীত তথাপিও কোনোবা মুহূৰ্তত তোমাৰ মনটোত দেউতা মাৰ অনুপস্থিতিটোৱে কেনেধৰণে প্ৰভাৱ পেলায় আচলতে যোনগৰাকী কন্যা পুত্ৰ সন্তানৰ মাক দেউতাক নাথাকে তেখেতলোকেহে মোৰ দুখটো বুজি পাব আজি বিভিন্নজনে মোক বিভিন্ন এটা কথা কয় যে তুমি সাহসী তুমি এনেকৈ আগবাঢ়ি যাব লাগিব সংগীত পঢ়া শুনা শৈক্ষিক আৰু সাংস্কৃতিক দিশটোত দুইফালৰ পৰাই আগবঢ়াই নিব লাগিব কিন্তু মোৰ কথাটো হৈছে যে মই কেনেকৈ কিমান দূৰলৈ আগবাঢ়ি যাব পাৰিম সেইখিনি মই নিজেও নাজানো আৰু কিমান দূৰলৈ মই আগবাঢ়ি যাম সেইটো মই কেতিয়াও খাটাংভাৱে আপোনালোকক ক'ব নোৱাৰোঁ কাৰণ কিয় মই যোনটো কওঁৱেই যে জীৱনটো একদম আনপ্ৰেডিক্টেবল ক'ত কেতিয়া কোনখিনি ঘটনা হৈ যায় মই কেতিয়াও আপোনাক ক'ব নোৱাৰিম তেনেস্থলতে আজি মোৰ জীৱনত যিমানখিনি ঘটনা হৈছে মই যোনটো কওঁ যে গ' উইথ দ্য ফ্ল' জীৱনত যিয়ে ঘাত প্ৰতিঘাত নাহক কিয় সেইটোক যদি আমি ভাবি ৰাখোঁ ধৰি ৰাখোঁ নিশ্চয় আগন্তুক দিনলৈ বা যোনগৰাকী জীয়াই আছে তেখেত কিজানি আগবাঢ়ি যাব নোৱাৰিব যোনগৰাকী গৈছে তেখেতক মই এইটোৱে ক'ম যে তেখেতে চিৰশান্তি লাভ কৰক তাৰ লগতে ওপৰৰ পৰা মোক আশীৰ্বাদ দি থাকক মই যাতে আগবাঢ়ি যাব পাৰোঁ মোৰ জীৱনত আৰু মা দেউতাৰ অনুপস্থিতি নিশ্চয় বিভিন্নটা ক্ষেত্ৰত মোৰ ভাৱ আহে কিন্তু কথাটো হৈছে ভাৱটো আহিলেও কেতিয়াও মই নিজৰ মনোবলটো ভাঙি পৰিবলৈ নিদিওঁ কাৰণ কি এতিয়া মই মোৰ নিজৰে কনফিডেন্স হ'ব লাগিব মই মোৰ নিজৰে মনোবল হ'ব লাগিব মই যিমানে যি নকওঁ কিয় যে মোৰ আজি মোৰ ফ্ৰেণ্ড চাৰ্কল আছে মোৰ পৰিয়ালবৰ্গ আছে যিমানেই যি নহওক মা দেউতা কিন্তু সকলোতকৈ আগত তেখেতলোকৰ অবিহনে জীয়াই থকাটো কঠিন কিন্তু ভগৱানে যিহেতু মোক এই কঠিন কামখিনি দিছে নিশ্চয় কিবা এটা ভাবিয়ে দিছে যে মই সিমানখিনি কেপেবল হয় যে মই সিমানখিনি মোৰ জীৱনত প্ৰত্যাহ্বান আনি দিছে আৰু ময়ো এইটোৱে ভাবিছোঁ যে এইটো যোনটো চেলেঞ্জ এইটো লৈ আগবাঢ়ি যাম কাৰণ আজি মোৰ নিচিনা লাখ লাখ ল'ৰা ছোৱালী আছে যাৰ মাক দেউতাক নাই তথাপিও তেখেতলোক জীয়াই আছে তেনেস্থলতে মইতো নিজকে অলপমান প্ৰিভিলেজ বুলিয়ে ভাবোঁ যে মোৰ কিছু কিছু ক্ষেত্ৰত মোৰ প্ৰিভিলেজ আছে আজি থাকিবৰ কাৰণে মোৰ এটা ঘৰ আছে খাবৰ কাৰণে অলপ কিবা এটা আছে মোৰ লগত পঢ়িবৰ কাৰণে শৈক্ষিক দিশটোতো কেনেকৈ মই আগবাঢ়িব লাগে মই জানো আৰু ক'ব গ'লে ছ'চিয়েল লাইফতো মই অলপ হ'লেও জড়িত হৈ আছোঁ মানুহৰ লগত তেনে ক্ষেত্ৰতে বহুত সৰু সৰু ল'ৰা ছোৱালী আছে যাৰ পিতৃ মাতৃ হেৰুৱাৰ পিছত নিশ্চয় নিজৰ ইন্ট্ৰডাকশ্যন নাইকিয়া হৈ যায় বা আইডেণ্টিটি নাইকিয়া হৈ যায় তেনেস্থলতে মই সিমানখিনি প্ৰিভিলেজ মই নিজেই কৈছোঁ মই প্ৰিভিলেজ হয় যে সিমানখিনি মোক ভগৱানে দিছে যে যদিও মোৰ পৰা কিবা এটা হেৰুৱাই লৈ গৈছে সেইখিনি বস্তুক মই মনত নেপেলাই বা মনত নাৰাখি কেনেকৈ আগবাঢ়ি যাব লাগিব সেইটোৱে ভাবিব লাগিব আৰু যদিও মোৰ মনত কেতিয়াবা এইটো আহে যে কি কয় মোৰ মা দেউতা নাই কোনো মোৰ পিছত নাই তে মই এইটোৱে কথা ভাবিব লাগিব যে মই মোৰ নিজৰ কথাটো ভাবি আগবাঢ়িব লাগিব কাৰণ মোক এতিয়া চাওঁতা কোনো নাই সেইটোৱে কথা একদম গড ব্লেছ ইউ তোমাক ভগৱান আৰু শক্তি দিয়ক বহুত বহুত ধন্যবাদ একদম সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা কৈছোঁ এটা গীতেৰে অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ তাৰপিছত আকৌ কথা পাতিম নিশ্চয় নিশ্চয় মাৰ এটা গীতেই গোৱা তুমি নিশ্চয় মই তাহানিৰে একদম সুন্দৰ জানমণিৰ কেইটামান গীত গাবলৈ ওলাইছোঁ আৰু সেইসমূহ গীত ৰাইজৰ মুখে মুখে থকা আৰু ক'ব গ'লে বিহু গীতত
এইসমূহ গীত যদি বিহু স্থলীতে গোৱা নাযায় বিহু মঞ্চে মঞ্চে গোৱা নাযায় তেতিয়াহ'লে বিহু মঞ্চ আধৰুৱা হৈ ৰয় সেইবাবে অলপমান গাবলৈ চেষ্টাহে কৰিছোঁ চকুতে পিৰিতিৰ চাৱনি মই নজনাকে তুমি হলানো বৰে জনী চকুতে পিৰিতিৰ চাৱনি মাতিম তোমাকে বুলি জোনালিনে জন্মনি মাতিম তোমাকে বুলি জোনালিনে জন্মনি ভাল লাগে তোমাকে লগ পাই থাকিবানে কাষতে সদায় এদিন দুদিন কৰি জানৈ বছৰ নোযায় বাগৰি দিলো মই যৌৱন ধৰি এদিন দুদিন কৰি জানৈ বছৰ নোযায় বাগৰি দিলো মই যৌৱন ধৰি ফুলে ৰাতি খেৱালি মাতা তুমি যি বুলি ফুলে ৰাতি খেৱালি মাতা তুমি যি বুলি আশাৰে আছোনো বাট চাই দিবা মৰম হিয়াও পচাই
জানমনি তুমি মোৰ কামনা বাসনা তুমি মোৰ হৃদয়ৰ ভৰসা তুমি মোৰ বুকুৰ লগৰী হে জানমনি তুমি মোৰ কামনা বাসনা তুমি মোৰ হৃদয়ৰ ভৰসা হে তুমি মোৰ বুকুৰ লগৰী ধন্যবাদ জনাইছোঁ মই কথা এটা সুধোঁ হা তুমিতো আগতে গীত গোৱা নাছিলা ঘৰত গাই আছিলা নেকি মই শৈক্ষিক বা ক'ব গ'লে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছোঁ মই সংগীত কাননৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ ক'ব গ'লে মই বিশাৰত পাছ আচ্ছা মই কিন্তু কেতিয়াও ক'ব গ'লে ওলাই অহা নাছিলোঁ যে মই গীত গাম কেতিয়াও ভবা নাছিলোঁ যে গীত পৰিৱেশন কৰিম আৰু এই কথাটো সকলোৱে জানে যে মই গীত গাবলৈ বিচৰা নাছিলোঁ কিন্তু ক'ব গ'লে জীৱনটোৰ পৰা গীতৰ পৰা যদি ওলাই আহিবলৈ বিচাৰোঁ গীতে কিবাকে নহওঁ মানে ধৰি ৰাখিছে এই মই আকৌ মাজতে ভাবিছিলোঁ যে মানে গীত নাগাওঁ আকৌ মনত আহি গ'ল যে নহয় লিগেচিটো ধৰি ৰাখিব লাগিব ন আৰু ধৰি ৰাখোঁতা কোনো নাই আৰু যিহেতু সংস্কৃতিৰ কথা আহি গ'ল তেতিয়াহ'লে নিশ্চয় আমি নৱপ্ৰজন্মৰ উঠি অহা প্ৰজন্ম তেতিয়াহ'লে প্ৰতিনিধিত্ব কৰোৱাৰ লগতে কৰি লৈ নিজকে মানে এইটো ভাবিলোঁ যে সংস্কৃতিটো যিহেতু ৰক্ষা কৰিব লাগিব এইসমূহ পুৰণা গীত গাওঁতে আৰু কোনো নাই সেইবাবে মই ধৰি ৰাখিব লাগিব এইটোৱে কথা সৰু সৰুকৈ গাবলৈ আৰম্ভ কৰিলোঁ ৰাইজে তেনেকৈ আঁকোৱালি ল'লে আৰু এতিয়া আপোনালোকৰ মাজত সেইটোৱে কথা তুমি স্কুল ক'ত পঢ়িছিলা মই কেন্দ্ৰীয় বিদ্যালয় মালিগাঁও হয় আৰু হাই ছেকেণ্ডেৰীলৈকে তাতে আছিলে মই হাই ছেকেণ্ডেৰীলৈকে তাতেই আছোঁ তাৰপিছত তুমি এতিয়া কটনত পঢ়িলা মই কটনত পঢ়ি আছোঁ স্কুলত এনেই গীত গাইছিলানে স্কুলত মই গীত গাবলৈ ধৰিছিলোঁ ক্লাছ 11ৰ পৰা লাষ্টৰ সময়খিনিতহে আগলৈকে মই নৃত্যৰ লগত বিশেষকৈ জড়িত আছিলোঁ বা ক'ব গ'লে পঢ়া শুনা আৰু নৃত্যৰ মাজতে মানে স্থগিত হৈ আছিলোঁ গীত গাব যে লাগে সেইটো 11ৰ পৰা অলপমান ষ্টাৰ্ট কৰা হৈছোঁ কিন্তু এইখিনিতে এটা কথা মোক মায়ে কিন্তু এই ষ্টেজ ফিয়াৰ বুলি যে কয় মঞ্চৰ পৰা ভয় লগাৰ বাবে মই খুব ভয় খাইছিলোঁ সেইবাবে মায়ে খুব কম্পিটিশ্যনছ কৰাইছিল প্ৰতিযোগিতা যিমানখিনি হওক ভূপেন্দ্ৰ সংগীত খগেন মহন্তদেৱৰ সেইসমূহ কম্পিটিশ্যনছত মোক মানে যোগদান কৰিবলৈ দিছিল পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিন্তু মঞ্চৰ যোনটো এটা ভয় সেইটো যাতে কমি যায় সেইবাবে প্ৰতিযোগিতাত ভাগ ল'বলৈ দিছিল সেইটোৱে কথা আৰু ক্লাছ 11তহে তুমি এনেই মানে স্কুলত ফাৰ্ষ্ট গীত চিট গাবলৈ আৰু এতিয়া কটনত পঢ়ি আছা কটনত গাইছানে কটনত মই নিজেই কৈছোঁ এইবছৰ শ্ৰেষ্ঠ গায়িকা হৈছোঁ মই 2025ৰ হৈ গ'ল নেকি হৈ গ'ল আচ্ছা মানে অভিনন্দন কংগ্ৰেচুলেশ্যন বহুত বহুত ধন্যবাদ এইবাৰ মানে কটনৰ বেষ্ট ছিংগাৰ তুমি এতিয়া প্ৰিয় দৰ্শক মই কৈছোঁৱে যে অসমৰ এগৰাকী প্ৰতিশ্ৰুতি সম্ভাৱনা আৰু সঁচাকৈয়ে তেওঁ কণ্ঠত এটা যাদু আছে বয়স খুবেই কম 20 বছৰেই হোৱা নাই কিন্তু সেইগৰাকী কমলিকা আজি অসমৰ কাৰণে নয়নৰ মণি বহুতৰ কাৰণে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই অনা অসমৰ এই প্ৰজন্মৰ শক্তিশালী এগৰাকী গায়িকা কমলিকা মই এটা কথা সুধোঁ তোমাক ভাগ্যক বিশ্বাস কৰা নে তুমি বিশ্বাস কৰা নাছিলোঁ যদি এতিয়া বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ সেইটোৱে কথা বিশ্বাস কৰিবলৈ বাধ্য হৈছে মানে সময়ে শিকাইছে এবাৰ কি গাবা বিহুসমূহ গায়ে আছোঁ এবাৰ আমাৰ অলপমান মহিৰুসকলৰ গীত গাবলৈ চেষ্টা কৰিম এগৰাকী শিল্পী আছিল তেখেতৰ গীত এতিয়া ক'ব গ'লে খুব কম সংখ্যক মানে শিল্পীসকলে গাবলৈ চেষ্টা কৰে সেই হৈছে মিতালী চৌধুৰী বাইদেউ তেখেতৰ এটা গীত খুব সুন্দৰ অলপমান গাবলৈ চেষ্টাহে কৰে একদম খুব বঢ়িয়া কথা গোৱা বন বননি মাথো বই যায়
বন বননি আসল রুবাই খুর মাথ বই যায় খুর মাথ বই যায় বন বননি আসল রুবাই খুর মাথ বই যায় খুর মাথ বই যায় খুর মাথ বই ভাল লাগিল খুব ধন্যবাদ জনাইছোঁ তোমাক তুমি কিছু সময় পূৰ্বে যে ক'লা আগতে নকৰিছিলা এতিয়া বিশ্বাস কৰা ভাগ্যক মই সেই সন্দৰ্ভতে এটা কথা সুধোঁ যে মানুহে বয়সৰ লগে লগে বহুত বস্তু শিকে মানুহক অভিজ্ঞতাই শিকে মানুহে ঠেকি শিকে দেখি শিকে লেখি শিকে এনেকৈ এটা কথা আছে কিন্তু তুমি ধৰা এই মোটামুটি 5 বছৰৰ ভিতৰত মাত্ৰ 5 বছৰৰ ভিতৰত তুমি এনেকুৱা বহুত বস্তু হয়তো শিকিছা যেটোৰ কাৰণে তুমি নিজেই নিজৰ সাহস হৈছা নিজেই নিজৰ শক্তি হৈছা নিজেই নিজৰ সংকল্প হৈছা যেটোৰ কাৰণে তোমাৰ এটা হয়তো মানসিক স্তৰ ইতিমধ্যেই তুমি নিজৰ চেতনাত গঢ়ি তুলিছা ইয়াৰ আগতে তোমাক কেতিয়াবা দেউতা বা মায়ে পৃথিৱীৰ এই নিষ্ঠুৰ সত্যবিলাকৰ হঠাৎ মুখামুখি হ'ব লগা কিবা কথা কৈছিলে নেকি কেতিয়াওতো কোৱা নাই নিশ্চয় নাই কোৱা কাৰণ কিয় আজি যিখিনি দৰ্শকে চাই আছে এই অনুষ্ঠানটি মই অলপমান 2014 লৈকে লৈ যাব বিচাৰিছোঁ অভিমতত শিশু দিৱস উপলক্ষে এটা অনুষ্ঠান হৈছিল তাতে আপুনিয়ে আছিল তাতে মই আহিছিলোঁ মই ক'ব গ'লে কথা ক'ব জানা নাছিলোঁ মই একদম সঁচাকৈ ক'ম কাৰণ তেতিয়াৰ সময়ত মই এই এনেকৈ যে কথাখিনি ক'ব লাগে বা এই সমাজখনৰ কথা মই ইমান এটা ভালকৈ গমেই পোৱা নাছিলোঁ ক্লাছ 2 নে 3 মানত আছিলোঁ নিশ্চয় মই তেতিয়া শিশু দিৱসৰ সেই অনুষ্ঠানটোত ত্ৰিদীপ ভাগৱতীও আছিল নিশ্চয় এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ স্কলাৰ হয় 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 কটনৰে তেওঁ প্ৰেচিডেণ্ট আছিল আৰু ত্ৰিদীপ তেতিয়া যতদূৰ সম্ভৱ 6 মানৰ ছাত্ৰ হয় হ'ব পাৰে তে ক'ব গ'লে সেই অনুষ্ঠানটোৰ পিছত মই ক'ব গ'লে
বেছিভাগ মানে বাতৰি কাকত মই পঢ়া হ'লোঁ মই একদম আজি সঁচাকৈ কৈছোঁ তাৰে আগলৈকে বাতৰি কাকত কি বস্তু এইবিলাক কাৰণ কিয় মই অকল স্কুললৈ গৈছিলোঁ গান গাইছিলোঁ ঘৰত আহিলৈ নৃত্য কৰিছিলোঁ কৰিলে আকৌ ঘৰত আহিলৈ মোৰ ছেম সেইটো এটা শ্বেডিউল আছিল মোৰ তাৰপিছৰ পৰা যেতিয়া অনুষ্ঠানটিত আহিলোঁ মই বুজি পালোঁ যে এনেকুৱা ধৰণৰ কথা আছে বিশেষকৈ ত্ৰিদীপ ভাগৱতী দাদা যোনখিনি কথা ক'লে সেইখিনি সময়ত ত্ৰিদীপ দাদাই কিছুমান পলিটিকেল কথা কৈছিল মই জাষ্ট শুনিহে আছিলোঁ কিন্তু মই সঁচা কথা কৈছোঁ মোৰ ক'ব গ'লে মগজুত সেই কথাখিনি সোমোৱা নাছিল এনেই শুনি আছিলোঁ মই বোলো ঠিক আছে কথা কৈছে তাৰপিছত যেতিয়া মই অনুষ্ঠানটো চালোঁ ভালকৈ মই এদিন ৰিপিট টেলিকাষ্ট হৈছিল সেইখিনি সময়তে ৰিপিট টেলিকাষ্ট হোৱাৰ পিছত মই চালোঁ তাৰপিছত মই বোলো সকলোতকৈ কিজানি ক'ব গ'লে অজ্ঞানী সেইখিনি সময়ত ময়ে আছিলোঁ এই গোটেই পেনেলটোৰ মাজত তাৰপিছত মই এটা কথা মনত আহিল যে অকল শৈক্ষিকভাৱে ভাল হ'লেই নহ'ব সমাজত ঘটি থকা গতানুগতিক কথাখিনি আমি ভালকৈ জানিব লাগিব আৰু মা দেউতাই নিশ্চয় মোক এইখিনি কথা কেতিয়াও কোৱা নাছিল যে এনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব নিজৰ জীৱনত যোনখিনি মই ফেচ কৰিব লাগিব বা আজিৰ জীৱনত ক'ব গ'লে আজিৰ দিনত মই যিমানখিনি কথা ভাবি চলোঁ বা ক'ব গ'লে মই নিজকে মই কওঁ মই নিজে অনেষ্টলি ক'ম যে মই এগৰাকী অ'ভাৰ থিংকাৰ হয় কথাবিলাক অলপমান বেছিকৈ ভাবোঁ তাৰপিছত নিজেই কিন্তু ভাবোঁ যে অলপমান লাগাতকৈ বেছি ভাবিছোঁ মই কথাখিনি য'ত নেকি সেই কথাটো কিজানি হোৱাই নাই একদম মানে মই ক'ব গ'লে ডিপলি মই ভাবোঁ কথাটোত যোনখিনি কাৰণত বিভিন্ন ধৰণৰ সমস্যাও মোৰ জীৱনত আহে সেই কথাটো কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে জীৱনে কিছুমান এনেকুৱা ঘাত প্ৰতিঘাত দেখুৱালে এতিয়া মই যিকোনো এটা সৰু কথা কোনোবাও যদি মোক কৈ যায় সেইটো কথা কিন্তু মই বহুত ডিপলি ভাবিবলৈ চেষ্টা কৰোঁ যে মই মানুহগৰাকীক কি ভাবি মোক ক'লে এইখিনি সময়ত কৈছে কোনটো দিশত মই ল'ম বিভিন্নটা মানে স্তৰ আহি যায় তেনেস্থলতে মা দেউতাইতো মোক একো নিশিকালে কিন্তু জীৱনে বহুত শিকাই থৈ গ'ল মানে এতিয়াও শিকিয়ে আছোঁ নাজানো আৰু জীৱনত কি ঘাত প্ৰতিঘাত আহিব আৰু মই যি দেখিছোঁ ভগৱানে ইমানখিনি যিহেতু কষ্ট দিছে আগলৈও কষ্ট আছে কিন্তু মোৰ এইটোৱে কথা যিমানখিনি কষ্ট আহিব সাহসেৰে আগবাঢ়ি যাম বুলি মোৰ আশা আছে সেইখিনি মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে সেইটোৱে কথা ভগৱানে তোমাক বহুত শক্তি দিয়ক বহুত শক্তি দিয়ক প্ৰিয় দৰ্শক মই একো নকওঁ আপোনালোকে তেওঁৰ কথাখিনি শুনক তাৰপিছত নিজেই বিবেচনা কৰিব আজিৰ পৰা 11 বছৰৰ পূৰ্বে এটা শিশু দিৱসৰ অনুষ্ঠানত অতিথি হৈছিল অভিমতত আৰু তাৰপিছত অভিমতত কোনোদিন তেওঁ অতিথি হোৱা নাছিল আৰু আজি তেওঁ নিজেই কৈছে সেই অনুষ্ঠানটোৰ কথা সেই সময়ত যিসকলে অনুষ্ঠানটো চাইছিল তেওঁ কৈছে যে আটাইতকৈ অজ্ঞ আছিল মই ক'ম আপোনালোকক তেওঁ অজ্ঞ নাছিল তেওঁ আছিল ইন্ট্ৰোভাৰ্ট তেওঁ আছিল অন্তৰ্মুখী এই কমলিকা কাশ্যপক যিসকলে সৰুৰ পৰা দেখিছে জানিছে বুজিছে তেওঁলোকে গম পায় ভিতালী দাসৰ এই কন্যাগৰাকী সৰুৰ পৰাই আছিল অত্যন্ত অল্পভাষী আৰু অন্তৰ্মুখী তেওঁ ইন্ট্ৰোভাৰ্ট তুমি কৈছা অজ্ঞ মই ক'ম তুমি অজ্ঞ নহয় তুমি খুব কম কথা কোৱা ছোৱালী তুমি নিজৰ মাজত থকা ছোৱালী আছিলা তোমাৰ এটা সাংঘাতিক তেতিয়াই গহীন ব্যক্তিত্ব তোমাৰ গাত সম্পৃক্ত হৈ আছিল তুমি যতদূৰ সম্ভৱ ক্লাছ 2 নে 3 হয়নে তেতিয়া প্ৰথম যেতিয়া সেই অনুষ্ঠানটো আহিছে মুঠতে মই তোমাক কৈছোঁ যে কোচত লোৱাৰ পৰা তোমাক লগ পাইছোঁ গতিকে তুমি অজ্ঞ নহয় তুমি বহুত জ্ঞানী আকৌ কথা পাতিম এবাৰ আৰু এটা গীত শুনি লওঁ এবাৰ কাৰ গাবা এবাৰ মই গাবলৈ বিচাৰিছোঁ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱৰ এটি গীত নাজানো কিমান দূৰলৈ পাৰোঁ গাবলৈ চেষ্টাহে কৰিম অলপমান গোৱা তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি
পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো পাই নামি অহা ৰ'দৰে নাই মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে বহু জগৰে নাচো এধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ প্ৰতি শৰতৰ প্ৰভাতী সুৰে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জলে ক'ব তোমাকে মোৰ ব্যথা প্ৰতি শৰতৰ প্ৰভাতী সুৰে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জলে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে বহু জগৰে নাচো এধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত বহুত ধন্যবাদ ভাল লাগিল ধন্যবাদ জনাইছোঁ এই যে তুমি ক'লা 14 চনৰ শিশু দিৱসৰ প্ৰগ্ৰেমটোৰ কথা ত্ৰিদীপক যেনেকৈ মনত আছে সেই অনুষ্ঠানটোত অংশ লোৱা সেই সময়ৰ শিশু আজি তেওঁ সুকীয়া ধৰণে প্ৰতিষ্ঠিত কেইবাজনো আছিলে তাৰে এজনৰ কথা কৈছোঁ ত্ৰিদীপক বাদ দি তোমাৰ আৰু কাৰোবাক মনত আছে নেকি অৱয়ব দাৰ কথা মনত আছে আছে হয় তেখেত আছিল অৱয়বক মনত আছে হয় হয় নিশ্চয় এই বিশিষ্ট সাংবাদিক অতনু ভূঞাৰ পুত্ৰ হয় 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 অৱয়ব সেই অনুষ্ঠানটোৰ তোমাৰ লগত আছিলে অংশগ্ৰহণকাৰী আছিল আজি অৱয়বে এটা সুকীয়া জায়গা উলিয়াই লৈছে ত্ৰিদীপে এটা সুকীয়া জায়গা উলিয়াই লৈছে হয় হয় তুমি এটা সুকীয়া জায়গা উলিয়াই লৈছা আৰু আছিল দুগৰাকীমান ডক্টৰ প্ৰণৱ চান্দিল্য গুৱাহাটী কলেজৰ অধ্যক্ষ তেখেতৰ কন্যাও সেদিনাখন অতিথি হৈছিল আজি তেওঁ এটা সুকীয়া দিশত আগবাঢ়ি গৈ আছে শিশু দিৱসৰ সেই অনুষ্ঠানটোত 14 চনত আজিৰ পৰা 11 বছৰৰ পূৰ্বে যি কেইগৰাকীয়ে কিন্তু অংশগ্ৰহণ কৰিছিল গোটেই কেইগৰাকীৰ নিজা নিজা ক্ষেত্ৰত এটা কিন্তু এটা সুকীয়া পৰিচয় এই যে মই ক'লোঁ তুমি অন্তৰ্মুখী আছিলা তুমি নিজকে অজ্ঞ বুলি ভাবিছা এইটোৱে ডাঙৰ মানুহৰ জ্ঞানী মানুহৰ আটাইতকৈ ডাঙৰ লক্ষণ যে যিবিলাক পতান সেইবিলাক থিয় হৈ থাকে যিঠুক ধানত গুটি বেছি মানে চাউল যিঠুক ধানত বেছিকৈ থাকে ভিৰ খাই থাকে আৰু যিবিলাক পতান
সেইবিলাক বেছিকৈ থিয় হৈ থাকে বুজি পাইছা বুজিছোঁ তুমি সেই ভিৰ থকা ধান আছিলা সেইটো কাৰণে তুমি তললৈ আছিলা আজি তুমি হয়তো অসমৰ মানুহে তোমাক এনেকৈ চিনি পাইছে ভাগ্যৰ কথা তুমি তেনেকৈ ক'লা আৰু এটা কথা মই সোধোঁ ভগৱানক বিশ্বাস কৰা নে কৰোঁ কৰা ভগৱানৰ ওপৰত কেতিয়াবা আক্ষেপ কেতিয়াবা অভিমান হয় নেকি আক্ষেপ অভিমান বুলি মই নকওঁ ভগৱানে দিবলগীয়াখিনি দিবই ক'ব গ'লে আজি যিখিনি ঘটনা মোৰ লগত ঘটিছে সেইখিনি কিজানি তেখেতে অলৰেডি লিখি থৈ পঠিয়াইছে কাৰণে আজি মোৰ লগত ফলিয়াই আছে আৰু তেখেতোতো ক'ব গ'লে কৰ্তা ধৰ্তা আমাৰ কিবা এটা ভাবি চিন্তিয়ে লিখিছে তেখেতৰ যোনখিনি ডিচিশ্যন সেইখিনিত মই কেতিয়াও আঙুলিয়াব নোৱাৰোঁ বা আঙুলি উঠাবও নোৱাৰোঁ যে মানে কি কয় এইটো ভুল হৈছে সিটো ভুল হৈছে খং উঠে নিশ্চয় মই এইটো কথা ক'ম যে খং উঠে বিভিন্নটা ক্ষেত্ৰত মোৰ খং উঠিছে যেতিয়া দেখা পাওঁ যে আনতকৈ মোৰ ক'ব গ'লে যোনখিনি অসুবিধা সেইখিনি বেছি আজি মই কৈছোঁ আনতকৈ অলপমান বেছি হ'ব কাৰণ কিয় সৰু সৰু কথাক লৈ ভাবিব গ'লে সৰু সৰু বুলিয়ে ক'ব গ'লে এতিয়া প্ৰত্যেকগৰাকীৰ মাতৃ পিতৃ আছে সেইবাবে অলপ হ'লেও টেনশ্যনটো কমি থাকিব মোৰ এতিয়া এনেকুৱা হয় যে প্ৰত্যেকটো মই কৈছোঁ সৰু সুৰা কাম খোৱাৰ পৰা আদি কৰি কাপোৰযোৰ ধোৱাৰ পৰা আদি কৰি ঘৰটো চাফা কৰাৰ পৰা আদি কৰি সকলোখিনি এতিয়া মোৰ দায়িত্বত পৰি গৈছে আগতেও আছিল মা যোৱাৰ পিছতো মই এইখিনি দায়িত্ব ল'বলৈ চেষ্টা কৰিছিলোঁ এতিয়া দেউতা যোৱাৰ পিছতো আৰু মানে বাঢ়ি গৈছে যে গোটেইখিনি নিজেই চাব লাগিব তেনেস্থলতে ভগৱানৰ ওপৰত কেতিয়াবা এইটো হয় যে মানে ইমান সোনকালেই মানে দুখখিনি দিলানে কাৰণ এইটোতো চিৰসত্য যে কি কয় এদিন নহয় এদিন আজি মোৰ ক্ষেত্ৰত সোনকালে আহিছে এইটো দিন যে মই মোৰ মাতৃ পিতৃক হেৰুৱাইছোঁ কাৰোবাৰ দিনত কিজানি আহিব যে বহুত দিনৰ পিছত এইটো দিন আহিব যাৰ মাতৃ পিতৃ হেৰুৱাবলগীয়া হ'ব বহুত কিজানি কালৰ পিছত আহিব তেনেস্থলতে মোৰ জীৱনত আজি সোনকালেই কথাখিনি আহিছে বা এই গতানুগতিক ঘটনাখিনি ঘটিছে সেইখিনিক লৈ কেতিয়াবা খং উঠে যে মানে ইমান সোনকালে হ'লনে কাৰণ কি মই জানো এইটো নহয় এদিন নহয় এদিনতো এইটো হ'বই এইখিনি ঘটনাটো হ'বই কিন্তু ইমান সোনকালে হ'ব বুলিতো মই ভাবা নাছিলোঁ কিন্তু এইটোৱে কথা যে মই ভগৱানৰ ওপৰত কিন্তু বিশ্বাস এতিয়াও ৰাখোঁ কাৰণ কিয় লক্ষ্য কৰিছে বা নাই মই সদায় অনুষ্ঠানৰ আগতো সদায় ভগৱানক সেৱা কৰিয়ে মই অনুষ্ঠানলৈ যাব চেষ্টা কৰোঁ আৰু আজি এই অনুষ্ঠানটি আৰম্ভ হোৱাৰ আগতেও মই এটাই কথা কৈছোঁ যে ভগৱান কোনো যাতে বিপদ নাহে ভালকৈ যাতে অনুষ্ঠানটি চলি যাওক তে সিমানখিনি যিহেতু বিশ্বাস আছে তে নিশ্চয় ভগৱানে চাব সেইটো কথা মোৰ আশা আছে আৰু মই তোমাক এইটোৱে ক'ম সদায় এইটোৱে মনত ৰখা উচিত যে ভগৱানে যি কৰে সকলোবিলাক ভালৰ কাৰণে কৰে তুমি এইটোৱে মনত ৰাখিবা ইতিমধ্যে আপোনালোকে গমেই পাইছে কমলিকা কাশ্যপ আজিৰ অভিমতৰ অতিথি অসমৰ এগৰাকী শক্তিশালী প্ৰতিভাসম্পন্ন গায়িকা এই বছৰৰ কটনৰ বেষ্ট ছিংগাৰ শ্ৰেষ্ঠ গায়িকা হৈছে কমলিকা কাশ্যপ আৰু বিহু আহি আছে যিহেতু বহাগৰ আগে আগে আমি কিছু গীত আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু কথা লৈ আহিছোঁ কমলিকাৰ যোগেদিয়ে কমলিকা আৰু এটা গীত শুনি লওঁ তাৰপিছত আকৌ কথা পাতিম এবাৰ কি গাবা এবাৰ ৰাংঢালীৰে অলপমান খুহুতীয়া বিহু ক'ব গ'লে মোৰ মৰমৰ ইলা গীতটি অলপমান গাবলৈ চেষ্টা কৰিম গোৱা মই তোমাকে ভাল পাইছিলোঁ মই
মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ এই মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় কাগজ নহয় কলম মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ মোৰ হৃদয়ৰ বহুত ধন্যবাদ ভাল লাগিল মই ধন্যবাদ জনাইছোঁ তোমাক এইবাৰ বিহু মঞ্চত নিশ্চয় তুমি গীত গাবা হয় মাৰ গীতখিনিতো তুমি গোৱাই মই দেখিছোঁৱেই তাৰ বাহিৰেও আৰু কাৰ কাৰ গীত গোৱা মই সকলোকে সামৰাই ৰাখিবলৈ চেষ্টা কৰোঁ এতিয়া ধৰা মিতালী চৌধুৰী তুমি গালা হয়, হয়। জুবিন গাৰ্গৰ গালা আৰু তুমি ভূপেন হাজৰিকাৰো গোৱা মই হয়, দেখিছোঁ হয়, বা শান্তা উজীৰৰ গীত গোৱা হয়, হয়। মানে এই যে এতিয়ালৈকে তুমি যে মাৰ গীতৰ বাহিৰেও ধৰা জুবিনৰ যিটো গীত গালা মিতালী চৌধুৰীৰ যিটো গীত গালা তুমি নোচোৱাকৈ গাইছা গীতবোৰ তোমাৰ চব মুখস্থ হৈ আছে নেকি আৰু মই প্ৰগ্ৰেমবিলাকতো দেখোঁ তুমি একদম স্পণ্টেনিয়াছ গাই থাকা স্বতঃস্ফূৰ্তভাৱে তুমি কোনো নেচোৱা হয় মানে চব গীত তোমাৰ মুখস্থ হৈ গ'ল নেকি আচলতে মাক শুনি শুনিয়ে মুখস্থ হৈছে অঁ সেনেকৈ মুখস্থ কৰিবলগীয়া মানে কোনো নাই আৰু ক'ব গ'লে মঞ্চত যদিও গীতসমূহ নোচোৱাকৈ গাওঁ কেতিয়াবা লিৰিক্সখিনি ভুলো হয় আচ্ছা আজি মই স্বীকাৰোক্তি কৰিছোঁ অঁ যে মঞ্চত বহুতখিনি লিৰিক্স মোৰ ভুল হয় অঁ। কিন্তু মই ছন্দটো মিলাই লৈ গাই দিওঁ অঁ সেইটোৱে আচ্ছা কথা আচ্ছা কিন্তু সেইবুলি মানুহে ধৰিব নোৱাৰে গোটেই তুমি লৈ গীতটোৱে গুচি ভুল যোৱা নহয় গোটেই গীতটোক এটা কলি নিশ্চয় অলপমান ভুল থাকিব পাৰে সেইটোৱে কথা সেইটো মই- উপায় নাই, সেইটো হয়, হ'ব হয়, পাৰে আৰু। সেইটোৱে কথা কিন্তু মই কোনো কিতাপ নোচোৱাকৈ গাবলৈ চেষ্টা কৰোঁ কিন্তু তুমি শুনি শুনি এইখিনি চব হয়, মুখস্থ হয়, হোৱা কোনো হয়। পঢ়ি পেলাই মুখস্থ কৰা নহয় 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 অঁ হয় তোমাক মানে আৰু এটা শক্তি দিছে তেতিয়াহ'লে ভগৱানে ধন্যবাদ কমলিকা মায়েতো ভূপেন দাৰ গীত গাইছিলে তুমিও নিশ্চয় ভূপেন হাজৰিকাৰ গীত মঞ্চত গাবা এইবাৰ নিশ্চয় আমাৰ ইয়াত এতিয়া এটা গাবলৈ ক'লে গাব পাৰিবানে নিশ্চয় কোনটো অলপমান গাবা? চেষ্টা কৰিম মই জীৱনজোৰা গীতটি অলপমান গাবলৈ চেষ্টা কৰিম বাৰু গোৱা জীবন জোড়া খ্যাতি যদি জীবন তোকে বহু ধনৰ লোভে যদি মানুহ পাহৰাই মানুহ পাহৰাই মানুহ যদি মানুহৰে হয় অন্তৰায় তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱহাৰ মিছা ব্যৱহাৰ
ব্যৱসায় মিছা ব্যৱসায় মানুহ যদি মানুহৰে হায় অন্তৰায় তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায় মিছা ব্যৱসায় বহুত বহুত ধন্যবাদ মই ধন্যবাদ জনাইছোঁ তোমাক মই প্ৰথমতে চৰি কৰি লৈছোঁ মই দুখিত তোমাৰ ওচৰত তথাপিও কিন্তু কথা এটা মই সুধিম তুমি গোৱাৰ গোটেই গায়কী শৈলীটো তোমাৰ চকুৰ চাৱনি হাতৰ অংগী ভংগী মাইকটো লোৱাৰ ষ্টাইলটোলৈকে হুবহু তুমি মা হুবহু তুমি নিজে গম পোৱানে নিশ্চয় দৰ্শকে গম পাব মই নাজানিম সেইটোৱে কথা কিন্তু গাবলৈ এনেকৈ শিকিছোঁ সেইটোৱে কথা তোমাক কোনোবাই কৈছেনে নাই এই কথাটো কোৱাটো সকলোৱে কয় কয় মাৰ নিচিনা কণ্ঠটো আচলতে মই আগতেও কৈছোঁ এতিয়াও কওঁ এগৰাকী সদায় এগৰাকীয়ে থাকে মই কিজানি ছেকেণ্ড কপি থাৰ্ড কপি এনেকুৱা হ'ম আৰু সেইবাবে কিজানি অলপ হ'লেও তেখেতৰ মানে অনুপস্থিতি আমি বিচাৰি পাম মোৰ কণ্ঠত হ'লেও যদিও এতিয়া ক'ব গ'লে তেখেত মোৰ মাতৃ সেইবাবে মোৰ নিশ্চয় তেজত এটা থাকিবই আৰু যিমানখিনি দেখিছোঁ মাতৃ আৰু কন্যাৰ সদায় ক'ব গ'লে কণ্ঠটো একেই থাকে যিমান দূৰলৈ আমি চাওঁ তেনেস্থলতে গীত গোৱাৰ শৈলীৰ পৰা আদি কৰি কিজানি যোনটো আপুনি ক'লে হাতৰ ভংগীমা সেইখিনি নিশ্চয় তেজত আহিছে বাকী আৰু বেলেগ ক'ব গ'লে তেখেতৰ নিচিনা অন্য এগৰাকী হ'বলৈ ময়ো নোৱাৰোঁ আন কোনেও নোৱাৰে বুলি মই ভাবোঁ তেখেতৰ যদি 1% হ'ব পাৰোঁ কিজানি বহুত ডাঙৰ কথা মোৰ বাবে এইটোৱে কথা 1% নহয় তুমি 90% হ'বাগে এইটো খাটাং 10% হয়তো তুমি হ'বা নে নহ'বা মই নাজানো এইটো ভগৱন্তই জানিব কিন্তু তুমি ভিতালী দাসৰ কন্যা হিচাপে যে তুমি 100% নহ'লেও 90% হ'বা সেইটো কিন্তু চিয়'ৰ কমলিকা তুমি লোকগীত গোৱা নে নোগোৱা লোকগীত বৰগীত গোৱাটো গোৱা এই মঞ্চবিলাকতো লোকগীত গাবানে হয় নিশ্চয় গাবা আমাৰ ইয়াত এতিয়া যদি মই যিকোনো এটা লোকগীত গোৱালপৰীয়াই হওক লোকগীতেই হওক মানে কামৰূপীয়ে হওক বা আমাৰ সাধাৰণ উজনি অসমৰ মানুহে যিবিলাক গীত গায় এটা যদি গাবলৈ কওঁ মই অলপমান কামৰূপীয়া লোকগীত গাব বিচাৰিম যোগেশ ভৰালী দেৱৰ সেইটো ঘন বৰষুণ পিছত বঢ়িয়া বৰষুণ পিছল মাটি লাহে লাহে দিবা পা আজ বিনন্দ ঘৰে যায় হে ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পা আজ বিনন্দ ঘৰে যায় হে লাহে লাহে দিবা পা আজ বিনন্দ ঘৰে যায় হে শুননি পূৰ্ণানি ভাবিন হত যাব বহুত আহা
পিছল মাটি লাহে লাহে দিবা পা আজ বিনন্দ ঘরে যায় হে নানান ভঙ্গি মকরে পক্ষী বাউের হরে গোপীর মহিলা সীতা পিছল মাটি লাহে লাহে দিবা পা আজ বিনন্দ ঘরে যায় হে ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পা আজ বিনন্দ ঘরে যায় হে 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 বহুত ধন্যবাদ তুমি এনে কাৰ গীত শুনি ভাল পোৱা পাৰ্টিকুলাৰলি ক'ব নোৱাৰি যে এখেতৰে গীত শুনো বা তেনেকুৱা জনৰেৰে গীত শুনো সমূহ গীতবিলাক চাবলৈ চেষ্টা কৰোঁ আৰু প্ৰত্যেকটা গীতেই মানে আওৰাবলৈ চেষ্টা কৰোঁ সেইটোৱে কথা কোনো নিৰ্দিষ্ট তেনেকুৱা নিৰ্দিষ্ট কোনো নাই তেনেকুৱা মই অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ মানে মোৰ সময় শেষ হৈছে যিহেতু এটা কথা কোৱাচোন তুমি চৰ্চা কেতিয়া কৰা মানে ৰেৱাজ কৰা নে নকৰা কৰোঁ কৰা কৰোঁ আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে তুমিতো কাম বন চব নিজেই কৰা মই ঘৰৰ খোৱা বোৱাবিলাক কৰোঁ খোৱা বনোৱাবলৈ বাকী মোক অলপমান সহায় কৰিবৰ কাৰণে এগৰাকী বাইদেউ আহে অঁ আৰু তুমি কলেজৰ পৰা গৈ মানে যিখিনি সময় পোৱা মানে তেতিয়া ৰেৱাজ কৰা নে ৰাতিপুৱা কৰা মোৰ ক'ব গ'লে নিৰ্দিষ্ট কোনো সময় নাই কেতিয়াবা মন গ'লে ৰাতিও কৰিব পাৰোঁ একেবাৰে মানে কেতিয়াবা মন গ'লে একদম ভোৰ দুপৰতো কৰিব পাৰোঁ এনেকুৱা হয় কাৰণ কিয় সময় বুলি এইটো কাৰণে ক'ব নোৱাৰিম কাৰণ পঢ়াটো আছে চবফালে মিলাই যাব লাগিব তেনেস্থলতে যেতিয়াই ক'ব গ'লে যেতিয়াই সময় পোৱা যায় তেতিয়াই কৰোঁ এটা দিনত মই কৰিমেই এটা দিনত কৰাকৈ থাকিমেই আৰু যদি নোৱাৰোঁ কেইটামান মোৰ ভোকেল এক্সাৰচাইজ আছে সেইখিনি মই কৰিবলৈ চেষ্টা কৰোঁ ৰাতিপুৱা শুই উঠিয়ে সেইটো কিন্তু কাকো নজনাওঁ আচ্ছা একদম বঢ়িয়া ভেৰি গুড এটা কথা কোৱা তুমি নিজকে ভৱিষ্যতলৈ কেনেকুৱা এটা জেগাত চাব বিচৰা ভৱিষ্যতটো কেনেকুৱা হ'ব বা কোন জেগাত মই চাব বিচাৰিম মই সেইটো আপোনাক নিৰ্দিষ্টভাৱে বা একদম সঠিকভাৱে ক'ব নোৱাৰোঁ কিন্তু এইকেইটা দিনত মই যিমানখিনি আগবাঢ়ি যাব পাৰোঁ সিমানখিনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম কাৰণ কিয় মই যেনেকৈ ক'লোৱে আমাৰ ফিউচাৰটো কি লিখা আছে মই ক'ব নোৱাৰোঁ এইটো একদম মই সঠিকভাৱে ক'ব নোৱাৰিম যে মই এইটোৱে হ'ব বিচাৰিম কিন্তু এইখিনিতে যিহেতু প্ৰশ্নটো আহিছে মই কি হ'ব বিচাৰিম এগৰাকী এনেকুৱা শিল্পী হ'ব বিচাৰিম যাক আজি কৈ দিছোঁ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পিছত যাতে মোক মনত ৰাখে সেইটো মই ভাবি লৈছোঁ মনত নাজানো কিমান দূৰৰ পাৰিম মই তেখেতৰ লগত কোনো মই কম্পেৰিজনো কৰিবলৈ যোৱা নাই নিজকে কিন্তু তেখেতক ডক্টৰ ভূপেন হাজৰিকা দেৱক আমাৰ ঘৰখনত বা আমাৰ পৰিয়ালটোত এগৰাকী ভগৱান হিচাপে ভাবে শংকৰদেৱৰ পিছতে তেখেতক আমি মানো মই নিজকে কিন্তু শংকৰদেৱৰ লগতো মিলাবলৈ যোৱা নাই বা ভূপেন হাজৰিকা দেৱৰ লগতো মিলাবলৈ যোৱা নাই কিন্তু সিমানখিনি মই কাম কৰিব বিচাৰিছোঁ যাতে যাতে মানে তুমি দেখা মানুহখিনিৰ ভিতৰত মাহঁতে যাক ভগৱানৰ দৰে মানিছিল সংগীতৰ ক্ষেত্ৰখনত তুমি একদম ভগৱানৰ দ্বিতীয় ৰূপত যাক দেখিছিলা তুমি বিচৰা যে তোমাকো ভৱিষ্যতলৈ তেনেকুৱাকৈ খুব ডাঙৰ সপোন দেখিছা ভগৱানে তোমাক মানে শক্তি দিয়ক একো বেয়া কথা নহয় মানুহে সদায় সপোন ডাঙৰ দেখিব লাগে আৰু তেতিয়াই তোমাৰ উদ্দেশ্য যেতিয়া মহান হয় লক্ষ্য যেতিয়া স্থিৰ হয় ভগৱানে কিন্তু সহায় কৰে মই তোমাক শেষত এইটোৱেই ক'লোঁ একদম শেষত এটা গীত শুনো এই গীতটোৰে আমি অনুষ্ঠানটো শেষ কৰিম কি গাবা এতিয়া কথাখিনি খুবেই গহীন গম্ভীৰ কৰিছোঁ অলপমান শেষত যেহেতু বিহু আহি আছে একদম মাজমজিয়াতে আছে আমাৰ সেইবাবে অলপমান বিহু এটা গাই লৈ মই মোৰ অনুষ্ঠান সামৰণি কৰিবলৈ বিচাৰিছোঁ একদম সেইটোৱে কথা আৰু মই তোমাক এটা কথা কওঁ বিহুৰ মই শুভেচ্ছা জনালোঁ আগতীয়াকৈ আৰু ভগৱানে তোমাক আৰু আশীৰ্বাদ দিয়ক অসমৰ মানুহে তোমাক আৰু আশীৰ্বাদ দিয়ক এটা কথা সদায় মনত ৰাখিবা যে কিছুমান মানুহৰ জন্মগতভাৱে কিছুমান প্ৰতিভা লৈ আহে আৰু সেই প্ৰতিভাবিলাক সময়ত বিকশিত হয়
কোনো বাধাই সেই প্ৰতিভাক কেতিয়াও শেষ কৰিব নোৱাৰে কোনো ঘাত প্ৰতিঘাতে সেই প্ৰতিভাক কেতিয়াও স্তব্ধ কৰিব নোৱাৰে তুমি জন্মগতভাৱে কিছু প্ৰতিভা লৈ আহিছা মা আৰু দেউতাৰ আশীৰ্বাদ আছে দুয়োগৰাকী সংগীতৰ লগত জড়িত হোৱা ব্যক্তি এগৰাকী বাদ্যযন্ত্ৰী আনগৰাকী কণ্ঠশিল্পী গতিকে তেওঁলোকৰ তুমি সুযোগ্য সন্তান তুমি ৰত্ন আজিৰ দিনত কিন্তু তোমাৰ বয়স কম 20 বছৰে হোৱা নাই আজিৰ দিনত তোমাক এটা মই অনুৰোধ কৰিম কেতিয়াবা কম বয়সত মানুহে অধিক জনপ্ৰিয়তা পালে মানুহ কেতিয়াবা অহংকাৰী হয় একাংশ তথাকথিত শিল্পী নামধাৰী ব্যক্তিয়ে অসমৰ সাংস্কৃতিক পৰিৱেশটো দূষিত কৰিছে কলুষিত কৰিছে আৰু উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে তোমাৰ নিচিনা উঠি অহা প্ৰজন্মৰ সংগীত শিল্পীৰ কিন্তু গুৰু দায়িত্ব আছে সমাজখনক ঠিক কৰা সাংস্কৃতিক ক্ষেত্ৰখনকো ঠিক কৰা গতিকে তুমি হেতু মনত ৰাখিবা আগন্তুক দিনত মানে তুমি মনত ৰাখি আগুৱাই যাবা এতিয়া গীতটোৰে আমি অনুষ্ঠানটো শেষ কৰিম ঠিক আছে গৰিয়ে গা
মজা পাবি ৰান্ধিব জানলে ভাত জাপি বৰষুণত লাগে বৰষুণ গ'লে কামত নাহে জাপি বৰষুণত লাগে বৰষুণ গ'লে কামত নাহে হে ৰংপুৰৰ ৰংঘৰ হে তলাতল কাৰেংঘৰ স্বৰ্গদেৱ ঈশ্বৰৰ চৰা স্বৰ্গদেৱ ঈশ্বৰৰ চৰা চৰাইদেউ চিলিকা মাটি খিলিয়াবলা চিৰযুগমীয়া বিহুতি 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 আমাৰ তিনিটি ৰঙালী ভঙালী কঙালী বিহুতি বপতি খান বিহুতি বিভূতি বিহুতি উৰে জীৱন থাকিব উৰে জীৱন থাকিব পিৰিতি 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 চিৰাদৈ পিৰিতি 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 বুৱা বদিনৈ পিৰিতি 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 উৰে জীৱন থাকিব 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 বহুত বহুত ধন্যবাদ জনাইছোঁ কমলিকা তোমাক মই কৃতজ্ঞতা জনাইছোঁ আচলতে তুমি আমন্ত্ৰণ ৰক্ষা কৰি আজি যে ষ্টুডিঅ'ৰ অতিথি হ'লা এটা কথা কওঁ বিহু যাওক তাৰপিছত তুমি আকৌ এদিন আহিব লাগিব সেইদিনাখন আমি অলপ বেলেগ কথা পাতিম অলপ বেলেগ গীত শুনিম হ'ব প্ৰিয় দৰ্শক ভিতালী দাস আৰু ভূপেন চন্দ্ৰ দাসৰ একমাত্ৰ কন্যা এগৰাকী কমলিকা কাশ্যপ তেওঁলোকে এডোখৰ ৰত্ন দি থৈ গৈছে আচলতে অসমীয়া সমাজখনক অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক এটা সময়ত নেতৃত্ব দিব এই কমলিকা কাশ্যপৰ দৰে উঠি অহা প্ৰজন্মটোৱে তেওঁ যিখিনি প্ৰতিভা লৈ আহিছে আপোনালোকে দূৰৰ পৰাই আশীৰ্বাদ দিয়ক কমলিকা বহুদূৰ আগুৱাই যাওক সঁচা অৰ্থত জাতিটোৰ সম্পদ হওক গৌৰৱ হওক জাতিটোৰ অহংকাৰ হওক এই কমলিকাহঁতৰ দৰে উঠি অহা প্ৰজন্মৰ গায়ক গায়িকাসকল সাংস্কৃতিক ক্ষেত্ৰৰ ৰণুৱাসকল তাতকৈ আৰু বেলেগ একো নালাগে ভগৱানে যি কৰে সকলো হয়তো ভালেই কৰে কমলিকাকো সেয়াই কৰিছে চাগৈ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ